অসমীয়া জাতিৰ হৃদস্পন্দন অসমীয়া জাতিৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় শিল্পী আৰু আমাৰ যুৱ সমাজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাইলৈ 12 ডিচেম্বৰ তাৰিখৰ দিনা তেখেতৰ মৃত্যু বা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব। আমি সমগ্ৰ অসমৰ মানুহে অতি উৎসুকতাৰে সৈতে ৰৈ আছো। সঁচা কথা ক'বলৈ গ'লে আজি চাগে বহুত জুবিন অনুৰাগীৰ ৰাতি টোপনিয়ে নধৰিব। সকলো আমি টেনশ্যনত আছো যাতে জুবিন গাৰ্গে প্ৰকৃত অৰ্থত ন্যায় পাব পাৰে। কিন্তু যদিও অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম, কেতিয়াবাতো তেখেতে ইতিমধ্যে প্ৰদান কৰিলোঁ বুলিয়ে কৈ দিয়ে যে আমি ন্যায় দিলোঁ। তেখেতেতো প্ৰথমতে এই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ঘোষণা কৰি দিছিলে যে জুবিন গাৰ্গকতো আমি ন্যায় দিলোঁৱেই। তাৰপিছত তেখেতে আকৌ ক'লে যে নহয় বিজেপিয়েহে ন্যায় দিব পাৰিব। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো ওলালে আমাৰ হিমন্ত বিশ্ব শৰ্মাই 7টামান জাপ মাৰি দিয়ে। তেওঁ গাটোত যেন খজুৱতি উঠে। জুবিন গাৰ্গৰ কথা ওলালে হিমন্ত বিশ্ব শৰ্মাই এতিয়া টেনশ্যন খায়। সেইকাৰণে আমি ভয় খাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বা জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ কি খেলা খেলে। কাৰণ অসমততো আৰু আটাইতকৈ বেছি খেলা পলিটিকেল খেলা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে সকলো মানুহবিলাকে কাইলৈ ভয় খাই আছে যে কাইলৈ চাৰ্জশ্বিটত কি খবৰ আহে। যদি কাইলৈ চাৰ্জশ্বিটত হত্যাকাণ্ড বুলি ঘোষণা কৰা হয় আৰু চাৰ্জশ্বিটত যদি দোষীক শাস্তি দিবৰ কাৰণে 103 অৰ্থাৎ মৃত্যুদণ্ডৰ ধাৰা কাইলৈ যদি সংযুক্ত কৰা হয় সেইটো ভাল খবৰ। কিন্তু জুবিনদাৰ ন্যায় প্ৰাপ্তি কেতিয়া হ'ব? জুবিনদাৰ ন্যায় প্ৰাপ্তি হ'ব যেতিয়া প্ৰকৃত অৰ্থত জুবিনদাৰ হত্যাকাৰী বা জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকে প্ৰকৃত অৰ্থত শাস্তি কি মৃত্যুদণ্ড অথবা 105ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড পাব। এতিয়া এখন চাৰ্জশ্বিট দি দিলে কেতিয়াও ন্যায় দিয়া নহয়। চাৰ্জশ্বিট এখনত 1000টা কথা থাকিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট আছিলে আপোনাৰ শৰ্মা যে কি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ, সেই চাৰ্জশ্বিটখনটো হিমন্ত বিশ্ব শৰ্মাই কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ পইচা তোলাৰ যিখন চাৰ্জশ্বিট আছিলে, গুৱাহাটীত যে ইঞ্জিনিয়াৰ দাসৰ পৰা যে মানে আলফা বুলি পইচা তুলিছিলে, তাৰ যিখন চাৰ্জশ্বিট আছিলে সেইখনো চাৰ্জশ্বিট তেওঁ কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। গতিকে চাৰ্জশ্বিট এখন দিয়াটোৱে শেষ কথা নহয়। ন্যায় পাবৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে চাৰ্জশ্বিটৰ লগত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযোগবিলাক প্ৰমাণ কৰিবৰ কাৰণে কিমান ষ্টেটমেণ্ট দিব পাৰিছে, কিমান এভিডেন্স দিব পাৰিছে, এভিডেন্স তথ্য প্ৰমাণ, আৰু কিমান ডকুমেণ্টছ তাত দিব পাৰিছে। এতিয়া এটা হত্যাকাণ্ড বা মৃত্যুৰ প্ৰকৃত এভিডেন্সটো কি? প্ৰকৃত এভিডেন্সটো হ'ল প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰি তাৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰা। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ জুবিনদাৰ মৃত্যুৰ যি ঘটনা সেই ঘটনাৰ তথ্য সংগ্ৰহ কৰিবলৈ IO যোনে তথ্য আনে, ইনভেষ্টিগেটিং অফিচাৰ বা তদন্তকাৰী বিষয়া অথবা CIO চিফ ইনভেষ্টিগেটিং অফিচাৰ, তেওঁলোক এবাৰো এতিয়ালৈকে ছিংগাপুৰলৈ যোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে নগৈ গড়গাঁৱৰ বাতৰি কেতিয়াও কোৰ্টৰ কেছত দিব নোৱাৰি। কোৰ্টৰ কেছত যদি সঁচাকৈ দোষী সাব্যস্ত কৰিব লাগে দোষী হিচাপে, তেতিয়াহ'লে সঁচা-সঁচি তথ্য প্ৰমাণ, সঁচা-সঁচি ডকুমেণ্ট আৰু সঁচা-সঁচি ষ্টেটমেণ্ট দিব লাগিব। কিন্তু সেই কামটো এতিয়ালৈকে কৰা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে কাইলৈ চাৰ্জশ্বিটখন দিয়ক। এই চাৰ্জশ্বিটখনৰ পৰা কিন্তু কোনো পধ্যে তাত হত্যাকাণ্ড বুলি লিখি দিলেও জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলে শাস্তি নাপায়। যেতিয়ালৈকে ছিংগাপুৰত গৈ তদন্ত কৰি তাৰ পৰা এভিডেন্স, তাৰ পৰা ডকুমেণ্টছ আৰু তাৰ পৰা ষ্টেটমেণ্ট নানে। সেইকাৰণে মই ভাবোঁ যে দ্বিতীয়খন চাৰ্জশ্বিট দিব লাগিব ছিংগাপুৰলৈ গৈ।
ছিংগাপুৰলৈ গৈ ছেকেণ্ড পাৰ্টৰ চাৰ্জশ্বিটখন দিব লাগিব। সেইকাৰণে মই কাইলৈ চাৰ্জশ্বিটখনক পাৰ্ট 1 চাৰ্জশ্বিট বুলি কৈছোঁ। ছেকেণ্ডখনক আচলতে এনেকৈ চাৰ্জশ্বিট দিবই নাপায়। এনেকৈ যিটো চাৰ্জশ্বিট দিছে এইটো হ'ল একেবাৰে ঘটনাটো পৰা দোষীক বচাবৰ কাৰণে দিয়া চাৰ্জশ্বিটে হয় আচলতে। সেইকাৰণে মই তথাপিও যিহেতু জুবিন গাৰ্গ আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি ভাল চাৰ্জশ্বিট দিছোঁ, সেইকাৰণে মই মনে মনে আছোঁ। কিন্তু যদিহে আচলতে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক ধৰিব লাগে, প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰলৈ গৈ তদন্ত কৰিব লাগে। ছিংগাপুৰৰ যিটোপা সাগৰত যিখন সাগৰত যিটোপা পানীত পৰি জুবিনদাৰ মৃত্যু হ'ল, সেই পানীটোপা নোচোৱাকৈ, সেই পানীটোপা চাবলৈ নোযোৱাকৈ, তাত তদন্ত নকৰাকৈ, তাত স্কেটছ পেন নৰাকাকৈ, তাৰ মানুহৰ ষ্টেটমেণ্ট নোলোৱাকৈ, সাগৰৰ সেই জাহাজৰ ইয়াতখনৰ কেপ্টেইনজনক ননাকৈ, তেওঁৰ ষ্টেটমেণ্ট নোলোৱাকৈ, আৰু তাৰ সেই জাহাজখনৰ ভিডিঅ'বিলাক অথেণ্টিকেটেড কৰি, CCTVৰ কেমেৰাবিলাক অথেণ্টিকেটেড কৰি তাৰ পৰা ননালৈকে, যি টিমে উঠাই লৈ গৈছিলে ৰেস্কিউ টিম, তেওঁলোকৰ ষ্টেটমেণ্ট নোলোৱাকৈ আৰু ডকুমেণ্টছবিলাক সংগ্ৰহ নকৰাকৈ, যেনেকৈ ধৰক কি ডকুমেণ্টছ, যে সেই জাহাজখনৰ সাঁতুৰিবৰ কাৰণে এটা পাৰ্মিশ্যন ল'ব লাগে, এখন ফৰ্ম ফিল আপ কৰিব লাগে। সেই ফৰ্ম ফিল আপখনত জুবিন দাই তেওঁৰ বেমাৰ আছে বুলি লিখি দিছিলে নে নাই, সেইটো ডকুমেণ্ট বুলি কয়। সেই ডকুমেণ্টটো ননাকৈ কেতিয়াও এই মৃত্যুৰ কাৰণে জগৰীয়াসকলক কেতিয়াও ফাঁচি দিব নোৱাৰে। এই কাম নকৰাকৈ যিটো চাৰ্জশ্বিট দিছে ছিংগাপুৰলৈ নোযোৱাকৈ, এই চাৰ্জশ্বিটটো ডেফিনেটলি এইটো এটা অসম্পূৰ্ণ চাৰ্জশ্বিট। আৰু যদি অকল এই চাৰ্জশ্বিটটোৱে দিয়ে, তাৰ পাছত যদি চাৰ্জশ্বিট নিদিয়ে, তেতিয়াহ'লে এই চাৰ্জশ্বিটটোক মই ক'ম ভুৱা চাৰ্জশ্বিট। কিন্তু যদি এইটো চাৰ্জশ্বিট দিয়ে, আকৌ এবাৰ চাৰ্জশ্বিট দিয়ে, 2-3বাৰ দি চাৰ্জশ্বিট দি যদি কৰি দিয়ে, তেতিয়াহ'লে মই ক'ম যে নাই, ঠিকে আছে বাৰু, এইটো খণ্ড 1 চাৰ্জশ্বিট। সেইকাৰণে মই আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আভুৱা নাভাৰিব। কাৰণ 6 মাহৰ পাছত আমি অসমৰ মানুহ চবেই গম পাই যাম আপুনি কি কৰিছে। কাৰণ 6 মাহৰ পাছত ইলেকশ্যন শেষ হোৱাৰ লগে লগে যেতিয়া কোৰ্টত কেছ আৰম্ভ হ'ব, চাৰ্জ ফ্ৰেম কৰিব যিদিনা, সেইদিনাই আপুনি যিধৰণে তদন্ত কৰিছে, এই তদন্তটোত অকল হত্যা যদি কৰিছে তাৰ মটিভটো কি উদ্দেশ্যত, টকা ল'বৰ কাৰণে হত্যা হৈছে নেকি, এইটোহে তদন্ত কৰি আছে। হত্যাকাণ্ডটোৰ তদন্ত এতিয়ালৈকে হোৱা নাই আৰু তাৰ চাৰ্জশ্বিট বনাব ইয়াত বহি নোৱাৰে। দ্বিতীয় কথা, মই বাৰম্বাৰ কৈ আছোঁ যে ছিংগাপুৰৰ পৰা তথ্য আনিবলৈ হ'লে কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে আনিব লাগিব, কোৰ্টৰ জৰিয়তে। মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয়, অকল MLAT বুলি যিখন চুক্তি আছে, সেই চুক্তিৰ অধীনত হেৰিয়াৰ পৰা তথ্য আনিলে হ'ল। মাদ্ৰাছ হাইকোৰ্টে স্পষ্টকৈ কৈ থৈছে যে সেই তথ্য তেনেকৈ আনিলে নহ'ব, MLATৰ জৰিয়তে আনিলেও নহ'ব, যদি সেই লেটাৰ্ছ ৰগেটৰী দি অনা নহয়। ঠিক আছে, সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ যে যিটো কেছত ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে ছিংগাপুৰত যিটো ঘটনা ঘটিলে জুবিন গাৰ্গ, সেই ঘটনাটোত কোনো ফাউল প্লে নাই, তাত কোনো বেমেজালি হোৱা নাই, হত্যাকাণ্ড হোৱা নাই, গণ্ডগোল নোহোৱাকৈ অকল পানীত ডুবিহে মৰিছে নিজে নিজে, এই বুলি ইতিমধ্যে ছিংগাপুৰে মানে আপোনাৰ প্ৰাথমিক প্ৰতিবেদন দি থৈছে। তাৰপিছত ছিংগাপুৰৰ পৰা যদি তথ্যও আনে, তাৰ পৰা কি শাস্তি হ'ব আপুনি কওক? ইয়াত একো তদন্তই কৰা নাই, কৈছে যে ছিংগাপুৰৰ পৰা আমি ডাইৰেক্টলি গভৰ্ণমেণ্টৰ পৰা তথ্য আনিম। গভৰ্ণমেণ্টে কৈ দিলে যে তাত হত্যাকাণ্ড হোৱাই নাই, তেতিয়াহ'লে সেই তদন্তৰ পৰাতো আমাৰ একো লাভ নহ'ব। কথাটো বুজিছে নাই বা? যুক্তিটো বুজি পাব লাগিব অসমীয়া মানুহ। সেইকাৰণে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে অকল গা বচাবৰ কাৰণে 2026 চনৰ নিৰ্বাচনৰ কাৰণে খৰধৰ কৰি এনেই ছিংগাপুৰলৈ নোযোৱাকৈ এনেই এখন চাৰ্জশ্বিট দিছে। কিন্তু এই চাৰ্জশ্বিটৰ পৰা কোনো পধ্যে হেৰি নহ'ব, আৰু সেইকাৰণে মই দ্বিতীয় চাৰ্জশ্বিট, তৃতীয় চাৰ্জশ্বিট দি ছিংগাপুৰলৈ গৈ তদন্ত কৰি, আৰু তাৰ পাছত ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা আপোনাৰ লেটাৰ্ছ ৰগেটৰীৰ জৰিয়তে ডকুমেণ্ট আনি ইয়াত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। মই